Hello dear viewers, আশা কৰিছো তোমালোক সকলো ভালে আছা। তোমালোকে যেহেতু জানাই যে আজি ডিএলএডৰ পেটৰ সেকেন্ড ৰাউন্ডৰ ৰিজাল্টটো দিব। মানে সেকেন্ড ৰাউন্ডৰ ৰিজাল্ট কেনেকৈ চাব পাৰিম বহুতে তোমালোকে আমাক সুধি আছিলা। গতিকে মই তোমালোক গোটেইখিনি ডিটেইলছত বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা। প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লোৱা, ব্ৰাউজাৰটো সাৰ্চ কৰা SCERT পেট লিখি সাৰ্চ কৰি দিয়া। সাৰ্চ কৰাৰ পিছতে প্ৰথম যেটো ওয়েবসাইট আহিব scertpet.co.in এই ওয়েবসাইটটো তোমালোকে ওপেন কৰি লবা। ওয়েবসাইটটো ওপেন কৰাৰ পিছত ইয়াতে এনেকা ধৰণে আহিব লগইন, ক্লিক হিয়াৰ টু প্ৰসিড। ঠিক আছে, আৰু ইয়াতে ইম্পৰ্টেন্ট যিবিলাক আপডেট সেই আপডেট বিলাক তোমালোকে ইয়াতে পাই যাবা। ঠিক আছে, ইয়াতে ইনস্ট্ৰাকচন গোটেইবিলাক ৰিভাইজ শিডিউল গোটেইবিলাক ইয়াতে তোমালোকে ধুনীয়াকৈ চাব পাৰিবা। তাৰ কি কৰিব লাগিব, ইয়াতে লগইনত ক্লিক হিয়াৰ টু প্ৰসিডত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে এনেকুৱা ধৰণে আহিব যে এডমিশন প্ৰসেস ফৰ ৰাউন্ড 1 কাউন্সেলিং ইজ অভাৰ। ঠিক আছে, আৰু কিছু সময়ৰ পিছতে যেটো ৰিজাল্টটো ইয়াতে প্ৰকাশ কৰিব। ঠিক আছে, তাত তোমালোকৰ ৰাউন্ড 2 ৰিজাল্টটো তাত আহি যাব। অহাৰ পিছত তোমালোকৰ যে মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো দিব লাগিব, লগতে ডেট অফ বাৰ্থটো তোমালোকে দিব লাগিব, দি তোমালোকে লগইন কৰিবলৈ লাগিব। লগইন কৰাৰ পিছত তোমালোকে এনেকুৱা ধৰণে দেখিবলৈ পাবা। চোৱা ইয়াত এনেকুৱা ধৰণে আহিব ডিস্ট্ৰিক্ট ওয়াইজ তোমাৰ ৰেংক কিমান হয়, একনলেজমেন্ট স্লিপ, ডাউনলোড এডমিট, ইয়াতে আহিব ৰিজাল্ট অফ এলটমেন্ট অফ ইনষ্টিটিউট ৰাউন্ড 1, তাৰ পিছত আহিব এলটমেন্ট হিষ্ট্ৰী। ঠিক আছে, হয়তো ইয়াত আপডেট হৈ ৰাউন্ড 2 বুলি আহি যাব পাৰে। গতিকে ইয়াত তোমালোকে যদি ধৰা ৰাউন্ড 2 সিটটো পোৱা তেতিয়া হলে ইয়াত এলটেড বুলি আহিব, আৰু যদি তোমালোকে সিটটো নোপোৱা তেতিয়া হলে নট এলটেড বুলি আহিব। যে যেহেতু ৰাউন্ড 1ৰ কাট অফ আমাক দিয়াৰ কথা আছিল 6/8/2026 প্ৰকাশ কৰাৰ কথা আছিল, হয়নে? ডেসক্ৰিপচনত ধুনীয়াকৈ লিখা আছিল, ইয়াতে চোৱা 6 তাৰিখে দিয়া আছিল, এটো এতিয়ালৈকে দিয়া নাই। লগতে পাবলিকেশন অফ ভ্যাকেন্সি লিষ্ট, এই লিষ্টখনো আমি যোৱাকালি নাপালো, হয়নে? তো লিষ্টখন যদি আমি নাপাও ক'ত কিমান সিট ৰৈ গৈছে সেই আমি কেনে গম পাব পাৰো? নিশ্চয় সিট ৰৈ গৈছে, সিট নৰাকে নাথাকে, সিট নিশ্চয় ৰৈছে। সিট নৰলেতো বাৰু ভ্যাকেন্সি লিষ্ট প্ৰকাশ নকৰে, কিন্তু সিটটো ৰৈ গৈছে, বহুতখিনি সিট ৰৈ গৈছে। গতিকে সেই ৰৈ যোৱা সিটৰ যিবিলাক ভ্যাকেন্সি লিষ্ট সেইবিলাক আমাক অতি সোনকালে লাগে। কাৰণ আমি নিউজতো পাই আহিছো যে হাউমাই গ্ৰুপ অফ ইনষ্টিটিউটৰ লগতে বহুতে আমি নিউজতো শুনিবলৈ পাওঁ যে 2-3 লাখ টকাৰ বিনিময়ত তোমালোকৰ সিটটো কি কৰা হৈছে, বিক্ৰী কৰি দিয়া হৈছে। গতিকে কাট অফ যদি মাৰ্ক যদি আমি নাপাও, লগতে ভ্যাকেন্সি লিষ্ট যদি আমি নাপাও, আমাৰ মনত নিশ্চয় সন্দেহ হ'ব। কি সন্দেহ হ'ব? যে ইয়াত কিবা ঘোটালা কৰা হৈছে নেকি, 2 নম্বৰী কিবা কৰা হৈছে নেকি। গতিকে অতি সোনকালে আমাক কাট অফ লাগে, কাট অফ মাৰ্ক লাগে, লগতে আমাক ভ্যাকেন্সি লিষ্টটো লাগে। গতিকে ভিডিওটো তোমালোকে শেয়াৰ কৰি দিবলৈ নাপাহৰিবা। ইয়াৰ পিছতো তোমালোকক বহুতখিনি হেল্প লাগিব, এবাৰখিনি আমি হেল্প কৰিবৰ কাৰণে চেষ্টা কৰিম। তোমালোকে আমাক হোৱাটছআপ মেছেজ কৰিবলৈ নাপাহৰিবা।